এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প আৰু সেই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো নদী বান্ধ যদি কেতিয়াবা ভাঙিবলৈ হয় তেন্তে ধেমাজি জিলাৰ গোগামুখক শেষ হ'বলৈ সময়ৰ প্ৰয়োজন হ'ব মাত্ৰ 5 মিনিট। ধেমাজি লখিমপুৰ যোৰহাট মাজুলী শেষ হ'বলৈ সময়ৰ প্ৰয়োজন হ'ব 30 পৰা 35 মিনিট। এতিয়া আমি শিৱসাগৰ চৰাইদেউ নাজিৰা যোৰহাটৰ যিবোৰ ভয়াৱহ পৰিৱেশ পৰিস্থিতি দেখি আছো তাতকৈ 10 গুণ বেছি এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। একেবাৰে শেষ হৈ যাব গোগামুখ ধেমাজি, একেবাৰে শেষ হৈ যাব। আমি কেতিয়াও কল্পনা কৰিব নোৱাৰা এখন ছবি। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা বৃহৎ নদী বান্ধ, গতিকে সেই বৃহৎ নদী বান্ধটোক লৈ মানুহৰ জীৱনৰ নিৰাপত্তাক লৈ উঠা কিছু প্ৰশ্ন, কিছু আলোচনা আমি এতিয়া কৰাটো খুবেই প্ৰয়োজন হৈ পৰিছে। 1955 চনত ব্ৰহ্মপুত্ৰ ফ্লাড কণ্ট্ৰল কমিশ্যনে গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত 125 মিটাৰ উচ্চতাৰ এই নদী বান্ধৰ পৰিকল্পনা কৰিছিল। তাৰ পাছত 1976 চনত সোৱণশিৰি নদীৰ নামনিত ব্ৰহ্মপুত্ৰ বান্ধ নিয়ন্ত্ৰণ আয়োগে নিৰ্মাণ কৰিবলগীয়া উক্ত প্ৰকল্পৰ সকলো অনুসন্ধান আৰম্ভ কৰিলে। 1983 চনত তেনেকৈ ব্ৰহ্মপুত্ৰ বোৰ্ডে গেৰুকামুখত নামনি সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া এই যিটো প্ৰকল্প তাৰ মাষ্টাৰ প্লেন দাখিল কৰিলে। 1955 চনত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প উন্নয়ন কৰি বৃহৎ তিনিটা প্ৰকল্পৰ আলোচনা কৰা হৈছিল। তাৰ পাছতে পৰ্যায়ক্ৰমে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সকলোখিনি কাম কাজ আৰম্ভ হ'ল আৰু 2000 চনৰ 22 মাৰ্চত ভাৰত চৰকাৰ জলসম্পদ মন্ত্ৰালয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ব্ৰহ্মপুত্ৰ বোৰ্ডে এই সকলো পৰিকল্পনাৰ দায়িত্ব অৰ্পণ কৰে NHPCক আৰু অৱশেষত 2005 চনৰ 1 জানুৱাৰীত NHPCয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে আৰু বৰ্তমান 4টা ইউনিটে মুঠ 1000 মেগাৱাট কমাৰ্চিয়েল অপাৰেশ্যন আৰম্ভ কৰিছে। 2000 মেগাৱাট শক্তি সম্পন্ন 116 মিটাৰ উচ্চতাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম প্ৰায় এতিয়া শেষ হওঁ হওঁ। অসম অৰুণাচল সীমান্তত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰি থকা এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোক লৈ ৰাইজৰ বহু প্ৰশ্ন আছে। সেই প্ৰশ্ন এতিয়াৰ নহয়, এই প্ৰশ্ন দীঘলীয়া সময়ৰ। বিশেষকৈ এই সন্দৰ্ভত বিশেষজ্ঞ বহু লোকে মন্তব্য আগবঢ়াই থৈ গৈছে। ভূগৰ্ভত পানীৰ পুনৰ সঞ্চয় যে ব্যাহত হ'ব, লগতে পানীৰ প্ৰবাহৰ যিটো অস্বাভাৱিক দৈনিক উঠা-নমা হ'ব, তাৰ ফলত যে খহনীয়া ব্যাপকভাৱে বৃদ্ধি পাব, সেই কথা স্পষ্টকৈ তেওঁলোকে উল্লেখ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, এতিয়ালৈকে প্ৰায় 10 বছৰত 30 বাৰ গাৰ্ডৱাল ভাঙিছে। পাহাৰৰ পৰা নামি অহা পানীয়ে জলবিদ্যুৎ প্ৰকল্পত কোনো ধৰণৰ ক্ষতি নকৰিবৰ বাবে গাৰ্ডৱাল দিয়া হয়, যি গাৰ্ডৱাল বছৰত 3-4 বাৰকৈ ভাঙে। কিয়? ইয়ে প্ৰমাণ কৰে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা গেৰুকামুখৰ সেই পাহাৰ অতিকৈ কোমল আৰু ঠুনুকা। গতিকে কিবা কাৰণত সেইদিনা দিখৌৰ অৱবাহিকাত যেনেকৈ হুৰাহুৰে পানী নামি আহিছিল, ঠিক তেনেকৈ যদি এই সোৱণশিৰিৰ উজনিৰ অংশৰ পৰা যদি তেনেধৰণে হুৰাহুৰে পাহাৰৰ পৰা পানী নামি আহিবলৈ হয় আৰু সেই পানীয়ে যদি গোটেই বান্ধটো ভাঙি আনিবলৈ হয়, তেন্তে আপুনি মই কল্পনা কৰিব নোৱাৰা এখন ছবি, কল্পনা কৰিব নোৱাৰা এটা ভৱিষ্যত আমি চাবলগীয়া হ'ব পাৰে। এই ক্ষেত্ৰত বহুখিনি কথাও কৈ থকা হয়। ডাউনষ্ট্ৰীমত ডেম ছেফটি এক্ট মতে ৱাৰ্ণিং দিয়াৰ ব্যৱস্থা বা সকলোকে সতৰ্ক কৰাৰ ব্যৱস্থা, এই ধৰণৰ কামবোৰ কৰি থকা হয়। কিন্তু এতিয়া কথা হ'ল, সেই সতৰ্কৰ বাবে যিটো জাননী প্ৰেৰণ কৰা হ'ব, সেই জাননীৰ পাছত ৰাইজে কিমান সময় লাভ কৰিব? 5 মিনিট, 10 মিনিট, 15 মিনিট, 20 মিনিট, কিমান সময় লাভ কৰিব? সেই সময়ৰ ভিতৰত সেয়া বাৰু পৰ্যাপ্ত হ'বনে? আমিবোৰ বাচি থাকিবৰ বাবে, আমিবোৰ জীয়াই থাকিবৰ বাবে? হঠাৎ ঈশ্বৰে নকৰক কেতিয়াবা যদি প্ৰকৃতিয়ে সেই কালৰূপ ধাৰণ কৰে, কাৰণ কোনেও ভবা নাছিল যে শিৱসাগৰ, চৰাইদেউ, নাজিৰা, যোৰহাটত তেনেকুৱা ধৰণৰ এটা প্ৰলয়ংকাৰী বান আহিব। দিখৌ বাঢ়ে, কিন্তু এনেকুৱাকৈ দিখৌ বাঢ়ি অহা কোনেও দেখা নাই। গতিকে সোৱণশিৰি যিখন অসমৰ আটাইতকৈ ধুনীয়া নৈ, যাক স্বৰ্ণশ্ৰী বুলি কোৱা হয়, মিচিং জনগোষ্ঠীৰ লোকসকলে অৱনৰী বুলি কয়, গতিকে মা জ্ঞান কৰে অৱনৰী সেই নৈখন, সোৱণশিৰি নৈখনৰ গাম্ভীৰ্যতা, গভীৰতা এতিয়া লাহে লাহে নোহোৱা হৈ আহিছে। কাৰ বাবে নোহোৱা হৈ আহিছে? কেতিয়াবা যে প্ৰকৃতিয়ে কালৰূপ ধাৰণ নকৰিব তাৰ কোনো মানে নাই। কেতিয়াবা যে সোৱণশিৰিয়েও সেই ভয়ংকৰ ৰূপ ধাৰণ নকৰিব, সেই অৱবাহিকাত যে ভয়ংকৰ কিবা ঘটনা নহ'ব তাৰ কোনো মানে নাই। কাৰণ এফালে সোৱণশিৰি নৈখনৰ শিল বালি অহৰহ গতিত খান্দি থকা হয়, আৰু আনফালে যদি ডেমটোৰ আগৰ অংশটো চাই, বান্ধটোৰ আগৰ অংশ, তাত এতিয়া খৰি জমা হৈ আছে, ডাঙৰ ডাঙৰ কাঠৰ কুণ্ডা জমা হৈ আছে। সোৱণশিৰি নৈৰ পাৰত বাস কৰা বহু লোকে এটা সময়ত সেই নৈত উটি অহা খৰিবোৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল। তেওঁলোকে নৈত খৰি ধৰে। সেইটো নৈপৰীয়া লোকসকলৰ কিছু পৰম্পৰা থাকেই, প্ৰায় নৈসমূহৰ কাষত আমি সেইটো দেখিবলৈ পাওঁ। সোৱণশিৰিৰ ব্যতিক্ৰম নহয়। কিন্তু এতিয়া শেহতীয়াকৈ 4-5 বছৰ সেই খৰিবোৰ অহা নাই। বৃহৎ বৃহৎ কাঠৰ কুণ্ডা, সেই খৰিবোৰ তাত লাগি ধৰিছে। এতিয়া এইখিনিতে আৰু এটা প্ৰশ্ন হয় যে বৃহৎ বৃহৎ কাঠৰ কুণ্ডাবোৰ ইয়াত জমা হ'ল কেনেকৈ? বন ধ্বংসযজ্ঞ এফালৰ পৰা চলি আছে। যদি বন দস্যুৰ বন ধ্বংসযজ্ঞ যদি বন্ধ নহয়, শিল বালি মাফিয়াৰ যদি অবৈধ শিল খনন বন্ধ নহয় সোৱণশিৰিৰ বুকুত, তেন্তে ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আপুনি মই গৈ আছো। সেই জলবিদ্যুৎ প্ৰকল্পটো আচলতে জলবোমা হ'বলৈ বৰ বেছি দিন নাই। আমি আশা কৰিছো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ নামনি অঞ্চলৰ সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ এতিয়া সময়। গতিকে এই কথাবোৰ মুকলিকৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। আমাক উন্নয়ন লাগিব, আমাক বিদ্যুৎ লাগিব, কিন্তু ইয়াৰ সমান্তৰালকৈ আমাৰ জীৱন আৰু নিৰাপত্তাৰ নিশ্চয়তাৰ কথাবোৰ আমি আলোচনা কৰিব লাগিব। এই সকলোবোৰ কথা জনাৰ আমাৰ প্ৰতিগৰাকীৰে কিন্তু অধিকাৰ আছে। উজনিত বানপানী হ'ল আৰু সেই পানীয়ে অসমীয়া জাতিটোৰ একাংশ মানুহক বহুত কথা শিকাই গ'ল।
আজি কিছুদিন আগত নামনিৰ কিছু কিছু ঠাইত বুলডোজাৰেৰে ঘৰবিলাক ভাঙি দিয়া হৈছিল আৰু তাত সৰহ সংখ্যক মিয়া মানুহ আছিল বুলি আমাৰ একাংশ উজনিমুখীয়া আচলতে অসমীয়া মানুহে উজনিত মিয়া থাকিব নোৱাৰিব ইটো সিটো বহুতো মন্তব্য আচলতে মানুহ যেন নহয় সেই জাতিটো এটা বেলেগ জীৱ জন্তু তেনেকুৱা হিচাপত প্ৰচাৰ কৰা হ'ল কিন্তু আজি সেই উজনি যিটো জেগাত জীৱনত কেতিয়াও বিভীষিকা হোৱা নাই পানীৰ বানৰ কিন্তু আজি সেই ঠাইতেই কি কৰিলে যেনেকৈ বুলডোজাৰেৰে ঘৰ দুৱাৰ ভাঙিছিলে ঠিক তেনেকৈ পানীয়ে ঘৰ দুৱাৰ ভাঙি গ'ল তাত দুখী নিদুখী একো চোৱা নাই সৃষ্টিকৰ্তা এজনে কিন্তু কিবা এটা দেখুৱাইহে গ'ল আৰু তাতে কিছু মানুহৰ মৃত্যু হৈ গুচি গ'ল পানীয়ে উটুৱাই লৈ গুচি গ'ল এইটো মই কাকো আঘাত সানি বা কিবা বুলি কথাটো ক'বলৈ যোৱা নাই মই কথাটো এইটো হিচাপত ক'বলৈ গৈ আছোঁ যে সৃষ্টিকৰ্তা তেওঁ কৰোঁ বুলি কি কৰিব নোৱাৰে আজি আপোনাক মই হাঁহিছোঁ আপোনাৰ ঘৰ দুৱাৰ ভাঙি পেলাইছে চৰকাৰে চৰকাৰী মাটি দখল কৰিছে চৰকাৰে মাটি উলিয়াইছে ঘৰ দুৱাৰ ভাঙি পেলাইছে তাক আমি হাঁহিছোঁ কিন্তু চৰকাৰখন কাৰ হয় চৰকাৰখন আমাৰেই হয় আৰু আমি কোনোবা এঘৰ মানুহ চাওক আপুনি খাটি অসমীয়া মানুহ মাটি এক কথা বা ডেৰ কথা আছে ককাই ভাই 4-5জন একেডোখৰ মাটিতে লেটি পেটি কৰি পেলাই সোমাই আছে কিন্তু তেওঁলোকে চৰকাৰী মাটি দখল কৰিবলৈ নাই যোৱা যদি সেই তেওঁলোকক চৰকাৰে কয় যে আমি আমুকত মাটি আমাৰ পৰি আছে তোমালোকে তাতে গৈ ঘৰ দুৱাৰ বনাই থাকা তেতিয়াহে তেওঁলোক যাব ঠিক তেনেকৈ সেই মানুহখিনিও নিজেই গৈ দখল কৰা নাছিল এটা সময়ত ক'ৰবাৰ পৰা আনি বহুৱা মানুহ হয় সেইবিলাক আৰু এতিয়া ৰাইজৰ মনত ভাল লগাবৰ কাৰণে সেই মানুহখিনিক কি কৰিছিলে ঘৰ দুৱাৰ ভাঙি উচ্ছেদ কৰি দিছিলে দেখিবলৈ এটা মানে বৰ বেলেগ এটা মানে দুখৰ পৰিস্থিতি হৈ পৰিছিল আজি সেই পানীয়ে সেই পৰিস্থিতি আজি সেই উজনিত দেখুৱাই দিলে যে সেই দুখখিনি কেনেকুৱা ধৰণৰ আছিল আচলতে কেনেকুৱা লাগে নিজৰ ঘৰখন ভাঙি গুচি গ'লে কেনেকুৱা লাগে মানুহৰ বাসগৃহটো হেৰাই গ'লে তাৰ এটা অনুভৱ ফিল কৰিবৰ কাৰণে এই সৃষ্টিকৰ্তাই আচলতে এয়া দেখুৱালে কিন্তু এতিয়াও একাংশ মানুহৰ মন মগজু শুদ্ধ হোৱা নাই কোনো মানুহৰ মন্তব্য এতিয়াও ফেচবুকত পাই থকা হৈছে যে নিজৰ ধৰ্মীয় গোড়ামীৰ কথা বতৰা কি দিলে ধৰ্মই আজি চিন্তা কৰি চাওক বহুতে বহুত কোটি টকা সহায় কৰিছে এই বানৰ ক্ষেত্ৰত কিন্তু অসমত আগতো বহুত বান হয় কেতিয়াও কিন্তু ইমান মানে এনেকুৱা এটা পৰিস্থিতি হৈ নাযায় যে কম্পিটিশ্যন লাগি যায় সহযোগিতা কৰাত এবাৰ কিয় হ'ল কিয়নো এনেকুৱা বান পৰিস্থিতি আৰু কেতিয়াও হোৱা নাই ঘৰ দুৱাৰ উটি গুচি যোৱা নাই ইমান ভয়ানক বান হোৱা নাই গতিকে তাতেই আমি বুজি পাব লাগিব যে এইবাৰ বৰষুণো সিমান নাই এটা ৰাতি এটা দিন বৰষুণ দিয়ে চাফা দি দিলে চব গতিকে এই বস্তুবোৰ আমি বুজিব লাগিব যে যি যি জেগাত পানী কাৰোবাৰ চোতালত পৰ্যন্ত পানী উঠি গৈছে যিবিলাক জেগাত পানী হোৱা নাই জীৱনত গতিকে সৃষ্টিকৰ্তাই কি কৰিব নোৱাৰে এটা ৰাতি বৰষুণ দিওঁতে যদি তেনেকুৱা হয় 7টা ৰাতি বৰষুণ দিলে কি হ'ব পাৰে ঘৰৰ মুঠ ডুবি যাব পৃথিৱী আফাল ডুবি গুচি যাব একো নাথাকিব গতিকে তেওঁৰ বিচাৰ তেনেকুৱাই তেওঁ আচলতে এই দেখুৱাই দিছে যে মই আছোঁ মোৰ শক্তি আছে গতিকে মানুহৰ ইমান কণ তেজৰ শক্তি মোৰ ওচৰত নগণ্য আমি ওপৰেদি যদি উৰি যাওঁ তেতিয়া আমি কি কৰোঁ এই পথাৰবিলাক যে সৰু সৰু আলিৰে সৈতে দেখা পাওঁ এই সৃষ্টিকৰ্তাৰ কাৰণে পৃথিৱীখন তেনেকুৱা এখন দেশ মানে এডৰা পথাৰ কিন্তু তাত থকা শস্যখিনি ওপৰৰ পৰা যেতিয়া পুৰা হৈ যায় শস্য হৈ যায় তেতিয়া মানে আলিবিলাক ধৰিব নোৱাৰে দেশবোৰ বেলেগ বেলেগ নিচিনা নালাগে কিয়নো গোটেই পৃথিৱীখন এখন হয় এই পথাৰৰ আলিবোৰ ঢাক খাই আছে আচলতে মানুহৰ মূৰৰ পৰা কিয়নো গোটেই পৃথিৱীতে মানুহ নামৰ জীৱটোৱে আছে তাত হিন্দু মুছলমান কোনো কথা নাই মানুহ গোটেই পৃথিৱীত ওপৰৰ পৰা সৃষ্টিকৰ্তাই মানুহেই দেখে আৰু ইয়াত ভাগ নাই পৃথিৱী এখন বুলিয়ে ভাবে ইয়াত বাংলাদেশ পাকিস্তান এইবোৰ মানুহে ভাগ কৰি লৈছে সৃষ্টিকৰ্তাই এখন পৃথিৱী বুলিয়ে সৃষ্টি কৰিছে সৃষ্টিকৰ্তাই মানুহক মানুহ হিচাপে সৃষ্টি কৰিছে ইয়াত যেতিয়া ভাগ বতৰা হৈ গৈছে সৃষ্টিকৰ্তাতকৈ গুণী জ্ঞানী মানুহ ওলাই গৈছে সৃষ্টিকৰ্তাতকৈ আচলতে হাই ওপৰৰ বিচাৰক ওলাই গৈছে সেইকাৰণে আজি দেশৰ পৰিস্থিতি এনেকুৱা হৈছে আজি এইটো এটা নমুনা হয় যিসকলে বিচাৰক যিসকলে সৃষ্টিকৰ্তাতকৈ ওপৰত বুলি নিজক ভাবি থাকে তেওঁলোকৰ লগত যি শাস্তি হ'ব সেয়া ৰাইজে দেখি হতবাক হ'ব সেয়া ৰাইজে দেখিবলৈ পাব যিসকলে নিজৰ ধৰ্মক লৈ গোলামী কৰি আছে যিসকলে আনৰ ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰি আছে এইসকলৰ লগত যি ঘটিব এইটো নমুনা হয় ইয়াত বিনা দুখী মানুহৰ ঘৰ দুৱাৰ উটি গৈছে এইটো এটা সৃষ্টিকৰ্তাই মানে চমক দেখাইছে যে মই কি কৰিব পাৰোঁ চা কিন্তু এই যিসকল গোলামী যিসকলৰ মানে কথা বতৰাই মানুহক আঘাত কৰিছে যিসকলে মানুহৰ মনত দুখ দিছে সেইসকলৰ লগত কি ঘটিব এয়া বিশ্ববাসীয়ে দেখি কিন্তু হতভম্ব হ'ব
ইয়াৰ সৃষ্টিকৰ্তাৰ নমুনা দেখি বুজি পালো যে যিসকল অমানুহ এই পৃথিৱীত তেওঁলোকৰ লগত কেনেকুৱা ধৰণে ঘটিব সেয়া হয়তো আমি অনুমান কৰিব পাৰিছো যে সৃষ্টিকৰ্তা আছে আৰু এই পৃথিৱীত ভগৱান বুলি ঈশ্বৰ বুলি এজন আছে বাকী নগণ্য কামত নাহে মন্দিৰত সোমাই টিলিঙা কোবাই থকা কেতিয়াও তুমি বিপদৰ পৰা বাচিব নোৱাৰিবা যদি তুমি সৎ মনেৰে সেই সৃষ্টিকৰ্তাৰ ওচৰত তুমি প্ৰাৰ্থনা নখোজা কেতিয়াও তোমাৰ কামত নাহিব গতিকে আজি তাৰেই ফলাফল তাতেই দেখুৱাই দিয়া হ'ল যি জেগাৰ পৰা ইয়াত মিয়া থাকিব নোৱাৰিবি মিয়া নগাঁৱলৈ যা মিয়া নামনিলৈ যা আজি প্ৰথম বিপদত পৰোঁতে সেই জেগাত প্ৰথম হাজিৰ হোৱা মানুহজনেই হ'ল মিয়া গতিকে এইটোৱে সৃষ্টিকৰ্তাৰ পিছত লাগে কোনোবাই 11 কোটি 12 কোটি আজি আম্বানীয়ে দিছে আম্বানীয়ে অসমৰ মাটি উচ্ছেদ কৰাই মাটি ল'ব 11 কোটি সাধাৰণ পইচা হয় আচলতে সেয়া কিন্তু বদৰুদ্দিন আজমলে কোনো স্বাৰ্থ নোহোৱাকৈ দিছে টকাখিনি আৰু কোনোবাই কৈ আছে বদৰুদ্দিন আজমলে উজনিত টকা দিছে দি পেলাই অগৰুৰ ব্যৱসায়টো নিজৰ হাতলৈ নিব অগৰুখিনি মোক আৰু উজনিৰ মানুহে বদৰুদ্দিন আজমলক যদি অগৰু বিক্ৰী নকৰে তেতিয়া খাবৰ কাৰণে আচলতে হাগিবৰ কাৰণে চিন্তা কৰিব লাগিব একাংশ অগৰু ব্যৱসায়ী মানুহে একাংশ অগৰু খেতিয়ক মানুহে গতিকে বদৰুদ্দিন আজমলৰ কাৰণে উজনিৰ একাংশ মানুহ চলি আছে বদৰুদ্দিন আজমলে তেল মাৰিবলৈ আহিব নালাগে উজনিৰ মানুহেহে বদৰুদ্দিন আজমলক তেল মাৰি অগৰু বিক্ৰী কৰিব লাগিব কিয়নো সেই অগৰু অসমত ভাৰতত কামত নাহে সেয়া গৈ চৌদি আৰবত বদৰুদ্দিন আজমলে বিক্ৰী কৰিব লাগিব তেতিয়াহে বদৰুদ্দিন আজমলে তেওঁলোকক টকা দি বস্তুটো কিনিব পাৰিব কিয়নো তেওঁলৈ টকাটো আহিব লাগিব গতিকে বদৰুদ্দিন আজমলক তেল মৰাৰ কোনো প্ৰয়োজনেই নাই কিয়নো তেওঁ নিকিনিলে অগৰু বাৰীতে বুঢ়া হৈ ফাটি শেষ হৈ গুচি যাব তাত একো কামত নাহে গতিকে এইবিলাক অযথা অদৰকাৰী কথা বতৰা ইয়াত যে বদৰুদ্দিন আজমলৰ স্বাৰ্থ আছে এইবোৰ ক'লে কেতিয়াও মানে বিশ্বাস কৰা নহ'ব কিয়নো বদৰুদ্দিন আজমলৰ যদি স্বাৰ্থ থাকিলেহেঁতেন তেওঁ একেবাৰে শেষত আহিলেহেঁতেন যে জানে সকলো মানুহেই জানে যে অসমৰ মানুহৰ আৱেগ ধান খেৰৰ নিচিনা কিয়নো জুবিন গাৰ্গৰ এবছৰ নহওঁতে আৱেগ মানুহে পাহৰি গ'ল গতিকে সহায় কোনে কৰিছে শেষত যি কৰিব তাকহে মনত ৰাখিব প্ৰথমত কৰাটো পাহৰিয়ে যাব চেচেই গতিকে স্বাৰ্থ থকা মানুহজনে প্ৰথমত নিদি শেষত দিলেহেঁতেন যে আমাৰ নামটো থাকি যাব গতিকে ইয়াত মই স্বাৰ্থ আছে বুলি নাভাবোঁ আৰু যিসকলে এই আচলতে বান আক্ৰান্তৰ লগত সহযোগিতা কৰিলে আজি মনছুৰ আনচাৰী তেখেতো আহিছে সুদূৰ মুম্বাইৰ পৰা আৰু বহুতো অসমৰ বাহিৰৰ পৰা ব্যক্তিসকল আহি এই উজনিৰ বান পৰিস্থিতিৰ বুজ লৈছে তাত সহযোগিতা কৰিছে পঞ্জাৱৰ পৰা আহিছে তেওঁলোক সকলোলৈকে অন্তৰৰ পৰা আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মানুহৰ বাবে এই নেতা মন্ত্ৰীসকলৰ দৰে যাতে মানুহবোৰ নহয় সদায় মানুহৰ কথা চিন্তা কৰে নিজৰ পুঁজিৰ চিন্তা কৰি যাতে দেশখন আনৰ হাতত গতাই দিব নোখোজে দেশখন যাতে বিক্ৰী কৰিব নোখোজে দেশৰ মানুহ দেশৰ সদায় থাকিব আৰু সেয়াই আজি তাৰেই আচলতে উদাহৰণ যে দেশবাসীৰ মাজত একতা এতিয়াও আছে দেশবাসী এতিয়াও আচলতে বিবেকবান মানুহ দেশত এতিয়াও বহুত আছে গতিকে আমি নিজেই একাংশ মানুহে বিবেকলেছৰ দৰে কথা বতৰা কৈ নিজকেহে আচলতে জ্ঞানহীন বুলি পৰিচয় দি আছো গতিকে এইবিলাক কথা বতৰা আঁতৰাই মানৱীয়তাৰ চকুৰে চাওক আৰু সকলোৱেই সমৰ্থক অনুযায়ী সহযোগিতা কৰিবলৈ চেষ্টা কৰক আচলতে যাৰ যেনেকুৱা ধৰণে সমৰ্থন হয় সেই তেনেকুৱা ধৰণে সকলোৱে সহায় কৰক আৰু সেই মানুহখিনিক আচলতে কিছু বিনা দোষী মানুহ বহুত কষ্টত ভুগি আছে কিয়নো তেওঁলোকেও যাতে সেই কষ্টৰ পৰা মুক্তি পায় তাত আমিয়ে সহযোগিতা কৰিব লাগিব আৰু আমি সহযোগিতা কৰিলে তেওঁলোকে সুস্থ হৈ উঠিব আজি যি মেহবুবুল হক বা তেখেতৰ টীম আহি চিকিৎসাৰ কাৰণে ঠিক কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়া চিকিৎসাৰ টীম আহিছে তাৰপিছতে আকৌ আৰু কোনোবা এজন আমাৰ হুজাইৰে তেখেতো আহিছে গতিকে সকলোলৈকে আচলতে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে মানুহৰ বন্ধু প্ৰকৃত সেইজনেই যি বিপদত থিয় হয় তেওঁ প্ৰকৃত বন্ধু হয় আৰু সেইজনেই প্ৰকৃত শত্ৰু হয় যি মানুহক বিপদৰ মুখলৈ ঠেলি দিয়ে গতিকে আমাক কোনে আজি অতদিনে বাৰে বাৰে বিপদত পেলাই বাৰে বাৰে আমাৰ পৰা লুটি আছে সেয়া আমি দেখিছোঁ আৰু কোনে আমাক নিস্বাৰ্থ হিচাপে কোনো স্বাৰ্থ নোহোৱাকৈ বিপদত আহি নিজৰ ক্ষতি কৰি নিজৰ পকেটৰ ধন ভাঙি আমাক সহায় কৰিছে সেয়াও আমি দেখি আছোঁ কোনোবাই 1 কোটি দিছে কোনোবাই 11 কোটি দিছে কোনোবাই 13 কোটি দিছে সেইবোৰ ৰাইজৰ ধন কিন্তু কোনোবাই দিয়া টকা কিন্তু নিজৰ ব্যক্তিগত ধন আমি ব্যক্তিগতটোৰ কথাহে আমি আলোচনা কৰিম আমি ৰাইজৰটো আলোচনা নকৰোঁ ৰাইজৰ ধনটো ৰাইজক ঘূৰাই দিছে সেইটো কোনো ডাঙৰ কথা নহয় কাৰণ ৰাইজক এতিয়া বৰ্তমান সময়ত প্ৰত্যেকটো বস্তুতে 20 টকা 30 টকা 40 টকা 50 টকা দাম বঢ়াই ৰাইজৰ পৰা লৈ আছে
তাৰে আকৌ 20 টকাটোৰ 10 টকাহে বা 5 টকাহে বান সাহায্যলৈ গৈছেগৈ, বাকীখিনি কিন্তু নিজৰ পুঁজিত সোমাই গৈছে। এইবোৰ কালেকশ্যন কৰি দিয়াবিলাকত আমি নকওঁ, যিসকলে ব্যক্তিগত হিচাপে দিছে, নিজৰ পকেটৰ পৰা দিছে, সেইসকলক বা কোনোবাই গৈ দোকান বজাৰত কিবা এটা উঠাই তাত নিদিছে, সেইসকলকো। এটেনশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়, মিয়াক খেদাই সেইবোৰ অঞ্চলত আপোনাৰ নাকৰ তলতে এইবোৰ কি ভয়ংকৰ কাণ্ড চলাই আছে, খবৰ ৰাখিছেনে আপুনি? নে আপোনাৰ ছত্ৰছায়াতে চলিছে বাৰু? গোলাঘাট, কাৰ্বি আংলং, নগাঁও, যোৰহাটত আকৌ এক জলপ্ৰলয় হোৱাটো বিচাৰে নেকি? নিৰ্বাচনৰ সময়ত মিয়া মিয়া বুলি চিঞৰি উৰিয়াম ঘাটৰ পৰা বহু লোকক উচ্ছেদ কৰাৰ দৃশ্যসমূহ আপোনালোকৰ নিশ্চয়কৈ মনত আছে। কিন্তু সেই উচ্ছেদিত মাটিত ভয়ংকৰ কাৰবাৰ এটা চলি আছে বা ভয়ংকৰ কাৰবাৰ এটা কৰি আছে একাংশ বনদস্যুৱে। সমষ্টিৰ সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাতো চৰাইদেউ, শিৱসাগৰৰ দৰে অৱস্থা কৰিব বিচাৰিছে নেকি ফুকন ডাঙৰীয়া? আপুনি গম পায়নে ধৰ্মীয় সংখ্যালঘু লোকক উচ্ছেদ কৰা ভূমিত যে অবৈধভাৱে শিল খনন হৈ আছে আৰু সেই খনিত পানী জমা হৈছে? শ শ বিঘা চৰকাৰী মাটিত 60-70 ফুট দকৈ শিল খনন হৈ আছে। এবাৰ খবৰ ৰাখিছেনে? উৰিয়াম ঘাটৰ মধুপুৰ, খেৰবাৰী আৰু দলনি পথাৰ উচ্ছেদ কৰা মাটিত এনেকৈ মুক্তভাৱে চলি আছে অবৈধ শিল খনন। আৰু নিমাতী কন্যাৰ ভাৱত অৱতীৰ্ণ হিমন্ত বিশ্ব শৰ্মা। নামত অমৃত সৰোবৰ এক চৰকাৰী আঁচনি, পিছে এই আঁচনিৰ অজুহাত লৈ এইবাৰ উৰিয়াম ঘাটৰ উচ্ছেদিত ভূমিত দৈয়াং নদীৰ পাৰত অবৈধভাৱে শিলৰ খনন চলি আছে। আপোনাৰ সঁচাকৈ এই কথাৰ দৃষ্টিগোচৰ হোৱা নাইনে? মিয়াক খেদি প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা চলাই পুনৰ গোলাঘাট, যোৰহাট আৰু কাষৰীয় যিবিলাক জিলা সেই সময়ত মৃত্যুযজ্ঞ পাতিব বিচাৰিছে নেকি এইখন চৰকাৰে? দৈয়াং নদীৰ পাৰৰ এই অবৈধ খননে জনতালৈ পুনৰ কেনে এক প্ৰলয় নমাই আনিব পাৰে এবাৰ নীৰৱে ভাবি চাওকচোন। কিছুমান বিজ্ঞানসন্মত দিশ এইখিনিতে উল্লেখ কৰি থওঁ। অবৈধভাৱে শিল খন্দাৰ ফলত কি কি হ'ব পাৰে? পাহাৰৰ গছ গছনি আৰু যি সেই ওপৰৰ মাটিৰ তৰফ, সেই তৰফটো সমূলঞ্চে ধ্বংস হৈ যায়। বানপানীৰ মানে বৰষুণৰ পানী মাটিত শোষিত হোৱাৰ পৰিৱৰ্তে তীব্ৰ গতিত তললৈ বৈ আহে। শিথিল হৈ পৰা মাটি আৰু শিল বৰষুণৰ পানীৰ সৈতে খহি পৰি ভূমিস্খলনৰ সৃষ্টি কৰে, যিয়ে নদ নদীৰ গতিপথ বন্ধ কৰি কৃত্ৰিম হ্ৰদৰ সৃষ্টি কৰে আৰু পিছলৈ সেয়া ফাটি জলপ্ৰলয় ঘটায়। নদী বা পাহাৰীয়া জান জুৰিত নিয়ম বহিৰ্ভূতভাৱে শিল আৰু বালি খন্দাৰ ফলত মানে মাটিৰ আৰু পলস নদীত জমা হয়। ইয়াৰ ফলত নদীৰ গভীৰতা ক্ৰমান্বয়ে হ্ৰাস পায়। সামান্য বৰষুণতেই নদীৰ পানীৰ ধাৰণ ক্ষমতা শেষ হৈ পৰে আৰু পানী দুয়োকুল উপচি কাষৰীয় অঞ্চলসমূহ প্লাবিত কৰে। আৰু বিচাৰ বিবেচনা নোহোৱাকৈ শিল খান্দিলে নদীৰ স্বাভাৱিক গতি আৰু ধাৰা সলনি হৈ পৰে। বাৰিষা জলস্তৰ বৃদ্ধি পালে নদীয়ে নতুন উন্মুক্ত বা দুৰ্বল পথেৰে প্ৰচণ্ড বেগেৰে প্লাৱনৰ সৃষ্টি কৰি জনবসতিপূৰ্ণ অঞ্চলসমূহ ধ্বংস কৰি পেলায় প্ৰচণ্ড বেগেৰে গতি কৰি। তেন্তে ভাবক, কোটি কোটি টকাৰ লোভত এনেকৈ ৰাইজমখাক বিপদৰ মাজলৈ ঠেলি দিবলৈ ওলাইছে একাংশ বনদস্যুৱে। ইপিনে সমগ্ৰ শিল খনন প্ৰক্ৰিয়াৰ সৈতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন জড়িত থকাৰ অভিযোগ উত্থাপিত কৰিছে এগৰাকী সমাজ সচেতক ব্যক্তি গোপাল গগৈয়ে। অবৈধ খনন কৰা বনদস্যুৰ লগতে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক গ্ৰেপ্তাৰ কৰি তদন্ত কৰিলে জুলুঙাৰ মেকুৰী ওলাই পৰিব বুলি বিস্ফোৰক দাবী গোপাল গগৈৰ। শুনকচোন তেওঁ আৰু কি ক'লে। উৰিয়াম ঘাটৰ ৰেঞ্জাৰ আৰু কিছুমান প্ৰশাসনিক বিষয়া উৰিয়াম ঘাট সীমান্ত অঞ্চলত যিবিলাকৰ দায়িত্বত আছে CRPF জড়িত হৈ আছে। গতিকে এই যে আজি 60-70 ফুট দলৈকে যে আজি যে আপোনাৰ ফকলেন লগাই তেখেতলোকে যে খান্দিলে, খন্দাৰ ফলত মই পুনৰ সৰুপথা সমষ্টিবাসী ৰাইজক এটা কথা জনাব বিচাৰোঁ যে আপোনালোকেতো ইমান সহজতে নল'ব। আজি সেই শিৱসাগৰ নাজিৰা গেলেকী অঞ্চলত যি বৃহৎ
দিখৌ নদীৰ ওপৰত খনন কাৰ্য চলিছে, কিন্তু এই বানপানী কিন্তু সেই খননৰে প্ৰভাৱ। আমাৰ ইয়াতো যিবিলাক জেগাত 60-70 ফুট দলৈকে আপোনাৰ শিল খান্দি বিক্ৰী কৰিলে, আৰু সেই শিল খান্দি বিক্ৰী কৰিলে আঁচনিখন অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো, আৰু সেই শিলৰ ৰয়েলটি কিন্তু নাগালেণ্ডক দিলে, যাৰ ফলত আজিৰ তাৰিখত নাগাই বহুদূৰ আগুৱাই আহিবলৈ সাহস কৰিছে। দ্বিতীয় কথাটো হৈ গ'ল যে এই যে খান্দিছে বৃহৎ বৃহৎ পুখুৰীবিলাক, এইবিলাকতো জেগাবিলাক খালী কৰি দিলে, খালী কৰি দিয়াবিলাকতো পানী আছে, ঘেলেকনি হৈ আছে, গেলা পচা বস্তু পৰিপূৰ্ণ হৈ আছে। যিটো কম্পেক্টেড মাটিখিনি যেতিয়া নেকি আপোনাক খান্দি উজাৰি দিলে, কিছু কিছু জেগাত তেখেতলোকে পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া ধাৰাবাহিকভাৱে সামাজিক মাধ্যমত এইবিলাকক প্ৰচাৰ চলাবলৈ লাগিলোঁ, তেতিয়া একাংশ কিছুমানে, সকলো নহয়, আপোনালোকে এতিয়াও আছে বহুত, অলপ মানে পুতি দিছে চেংগেবেল দি। গতিকে এই পুতি দিয়া জলাশয় যিবিলাকে সৃষ্টি হ'ল, এই জলাশয়বিলাকত যেতিয়া কেতিয়াবা এই শিৱসাগৰ নাজিৰা গেলেকীৰ দৰে যেতিয়া প্ৰবল বৃষ্টিপাত হ'ব, আৰু প্ৰবল বৃষ্টিপাত হোৱাৰ ফলত যেতিয়া কাষৰ ওখ যেতিয়া মাটিবিলাক আহি পেলানি এই ডেমবিলাকত সোমাই যাব, তেতিয়া কিন্তু আমাৰ ইয়াতো এই বিস্ফোৰণটো ঘটিব। আৰু এই বিস্ফোৰণটো ঘটাৰ লগে লগে বিশেষকৈ মই ক'ম যে উৰিয়াম ঘাটৰ 12 ঘৰীয়া, গেলাবিল, চকলি আদি কৰি এটা গোলাঘাটলৈকে এটা কিন্তু বৃহৎ অঞ্চল কিন্তু এই নেপালী খুঁটিৰ দৰে এদিন কিন্তু নিশ্চিন্ন হৈ যাব। কিন্তু এইবিলাক আমি কিমান উপস্থাপন কৰিলোঁ সামাজিক মাধ্যমৰ যোগে, কোনো গুৰুত্ব নল'লে। অৱশেষত গৈ যেতিয়া নেকি আপোনাৰ কণ্টিনিউৱাছ আমি 2022 চনৰ পৰা এই অবৈধ শিল খাননৰ যেতিয়া আমি প্ৰতিবাদ কৰি আছোঁ, অৱশেষত গৈ পেলাই বিভাগীয় কৰ্তৃপক্ষ, ফৰেষ্টৰ আৰু কোনোবা মানে এইবিলাক কি ক'ব, নাম ক'বলৈ বেয়া, এনেকুৱা কিছুমান জাতীয় দল সংগঠনে কাৰোবাৰ ওপৰত গোচৰ তৰিলে, যিবিলাক মানুহৰ ওপৰত গোচৰ তৰিলে তাৰে কাৰোবাৰ আকৌ ফকলেণ্ড মেচিন বা জেচিবিয়ে নাই, এখন ডাম্পাৰো নাই, তেনেকুৱা মানুহৰ ওপৰত কিন্তু তেখেতলোকে শিল বেপাৰৰ লগত জড়িত। শিল বেপাৰৰ লগত জড়িত থকা মানুহৰ ওপৰত মানে কৈছোঁ মিছা মিছি তেখেতলোকে গোচৰ জাপি দিলে, যাৰ ফলত যিসকলৰ ওপৰত গোচৰ জাপি দিছিলে তেখেতলোকক সকলোকে মহামান্য আদালতে আগ্ৰিম জামিন দিবলৈ বাধ্য হ'ব লগা হ'ল। গতিকে আচল মূল যিকেইজন মানুহে অমিত সৰোবৰ খান্দিছিলে, কিন্তু তেখেতলোকৰ এজনৰ ওপৰতো গোচৰ নতৰিলে। কিন্তু সেইকেইজনৰ ওপৰত গোচৰ তৰিলে, যদি গোচৰ তৰা হয় তেতিয়াহ'লে কিন্তু তাত ৰৌ বৰালি ওলাব। আমি শুনিছোঁ তাত কোনোবা ভাল ডাঙৰ বিজেপি নেতাৰ কোনোবা ভায়েক জড়িত হৈ আছে, কোনোবা ভায়েকে কোনোবা জাতীয় দল সংগঠনৰ 2-4টা ল'ৰাক পইচা দিছে ব্যৱসায় কৰিবলৈ। গতিকে এইখিনি শুনা কথা, এইখিনি কিন্তু যদিহে সঠিকভাৱে তদন্ত কৰে, এই গোটেইখিনি কিন্তু আপোনাৰ জলজাত পটপটকৈ ওলাই আহিব, আৰু ৰাইজে গম পাব যে আজি আমাৰ সমাজখনক, আমাৰ জাতিটোক, আমাৰ দেশখনক এচাম নিকৃষ্ট মানসিকতাৰ মানুহে কেনেকৈ ধ্বংস কৰিবলৈ উঠি পৰি লাগি আছে। আমি যোৱাকালি গধূলি দিয়া আমাৰ এটা ভিডিঅ'ত যথেষ্ট সংখ্যক প্ৰায় 1 লাখ দৰ্শকে এতিয়ালৈকে আমাৰ ভিডিঅ'টো প্ৰত্যক্ষ কৰিছে। আমি তাতো লিখি দিয়া আছে যে কোনোবা সদাশয় ব্যক্তিয়ে যদি এই অবৈধ উৰিয়াম ঘাটৰ যি শিল খননৰ ওপৰত যদি গোচৰ দিব বিচাৰে, আমাৰ লগত কিন্তু সম্পূৰ্ণ চৰকাৰী নথিপত্ৰ আছে। এই অমিত সৰোবৰবিলাক সম্পূৰ্ণ চৰকাৰী চিল মোহৰ মৰা চেংচন কৰা সকলোৱে NOC নথিপত্ৰ আমাৰ লগত সম্পূৰ্ণ কিন্তু মজুত আছে। কাৰণ আমি RTI মাৰি সেই সময়তে আমি গোটেই কাগজ পত্ৰবিলাক আমি উলিয়াই ৰখা হৈছিলে। কিন্তু ধাৰাবাহিকভাৱে চাওক 2022 চনৰ পৰা আপোনালোকে মোৰ ফেচবুক পেজটো খুচৰি চালে দেখা পাব যে আমি ধাৰাবাহিকভাৱে এই অঞ্চলৰ কেইজনমান যুৱকে আমি ইয়াৰ প্ৰতিবাদ কৰি আহিছোঁ। কিন্তু কি হ'ব, যেতিয়া ৰজাঘৰৰ হাত তেখেতলোকৰ মূৰৰ ওপৰত আছে, গতিকে এইবিলাক একো নহয়। এতিয়াও বৰ্তমান আমি কেইদিনৰ আগত দেখিবলৈ পালোঁ যে দেখিছে যে অৱস্থা বেয়া, কোনোবা মানুহ আহি গুৱাহাটীৰ পৰা ক'ৰ পৰা আহি চাই মেলি যে দেখিছে বেয়া, তেতিয়া তেখেতলোকে কি কৰিলে, উপায় নাপায় কেইজনমান মানুহক, যি মানুহৰ নেকি এখন ডাম্পাৰো নাই, যি মানুহৰ এখন জেচিবিও নাই, অৱশ্যে তেখেতলোকে কোনোবাই বেলেগ ৰাজ্যত গৈ কোনোবাই কেঁচাৰ এটা খুলি আছে, কিন্তু ৰাজনৈতিক আক্ৰোশৰ বলি সজাই তেনেকুৱা কিছুমান মানুহৰ ওপৰতহে গোচৰ তৰা দেখা গ'ল। গতিকে প্ৰকৃত যিখিনি মানুহে শিল খান্দিছিলে, এইটো শিল কেতিয়া খান্দিছে আপোনালোকে তদন্ত কৰিলে গোটেই বস্তুটো জল পটপটকৈ ওলাই আহিব যে 2022 চনৰ আগলৈকে অসমৰ ছাইডত কোনো এটা আঁচোৰো পৰা নাছিলে দয়াং নদীৰ পাৰত। কিন্তু 2022 চনত যেতিয়াই চৰকাৰী আঁচনি অমিত সৰোবৰ নামত তাত যেতিয়া নেকি আপোনাৰ প্ৰতি মানে ইটোৰ পৰা সিটো কণ্টিনিউৱাছত যেতিয়া নেকি তাত পুখুৰী খান্দিবলৈ ল'লে, আৰু পুখুৰী মানে বৃহৎ পুখুৰী, আপোনালোকে মোৰ এই সামাজিক মাধ্যমত মই ক'লোৱে পেজটো অলপ আগলৈ গ'লে তাত ধুনীয়াকৈ দেখিব পাৰিব, গোটেইখিনি দিয়া আছে, বা যদি ৰাইজে কয় মই পুনৰ সেইখিনি আকৌ
ডাউনলোড কৰি পেলাই মই দিম বা সেইখিনি পুনৰ শ্বেয়াৰ কৰি দিম। কিন্তু আমি ধাৰাবাহিকভাৱে আমি এইখিনি প্ৰচাৰ চলাই আহিছিলোঁ, দুই এটা পৰ্টেল চেনেলতো এইবিলাক কথা বাজিছিলে, কিন্তু কোনো তেতিয়া গুৰুত্ব নিদিলে। সেয়েহে মই উক্ত ইমান আজি যিটো আমি দেখিবলৈ পাইছোঁ বা শিৱসাগৰ ৰিলিফ দিবলৈ গৈ আমি দেখিবলৈ পাইছোঁ যে যি ভয়ংকৰ ধ্বংসলীলা শিৱসাগৰ চৰাইদেউ যোৰহাটত হ'ল, যাতে এই ধ্বংসলীলা সৰুপথাৰ এই সমষ্টিত গোলাঘাট জিলাত নহওক তাৰ কামনা কৰিছোঁ। আৰু তাৰ বাবে যিসকল ব্যক্তিয়ে এই জলাশয়বিলাক সৃষ্টি কৰিলে তেখেতলোকৰ ওপৰত আইনগতভাৱে ব্যৱস্থা ল'বৰ বাবে মই এই ভিডিঅ'টো বনালোঁ। আৰু সদাশয় সজাগ সচেতন ব্যক্তিয়ে সকলোৱে সহযোগ কৰক, যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক আৰু শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক যে প্ৰকৃততে সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনৰ দিনত কিমান নিকৃষ্টতম কিমান নিকৃষ্ট কাম কৰিলে তেখেতৰ নেতৃত্বত। আমি ক'ম যে তেখেতৰ ওপৰতে এতিয়া গোচৰ তৰিব লাগে ৰাইজে, কাৰণ তেখেত ইয়াৰ বিধায়ক। আৰু এনেকুৱা নহয় যে তেখেতে জনা নাছিলে, এইটো সম্পূৰ্ণ 2-4টা পৰ্টেলত বাজিছে, আমাৰ সামাজিক মাধ্যমত তেতিয়া লক্ষ লক্ষ মানুহে আমাৰ ভিডিঅ'বিলাক প্ৰত্যক্ষ কৰিছিলে, তাৰ পিছতো কিন্তু তেখেতৰ গা নলৰিল। গতিকে মই এই মাধ্যমৰ যোগে অসমবাসীক অনুৰোধ জনাম যে এনেকৈ হ'লে আৰু অসমখন নিশ্চিন্ন হৈ যাব। গতিকে এই নিশ্চিন্নতা আমি গোলাঘাট জিলাত হোৱাটো নিবিচাৰোঁ। যিবিলাক প্ৰকৃত অপৰাধীয়ে এই কামবিলাক কৰিলে তেখেতলোকৰ ওপৰত শাস্তি হওক। যিবিলাক ঠিকাদাৰৰ নামত এই অমিত সৰোবৰবিলাক মই হাইলাইট কৰি থোৱা আছে, এইখন অৱশ্যে জেৰক্স কপি, ইয়াৰ অৰিজিনেল কপি আছে মোৰ হাতত, মই এটা বিশেষ জেগাত ৰাখি থ'ব লগীয়া হৈছে, কাৰণ আপোনালোকে জানে যে বিগত বিধানসভা ইলেকশ্যনৰ আগে আগে সঁচাই মিছাই আমাৰ ওপৰত ঢেৰ গোচৰ জাপি দিয়াইছিলে এই চৰকাৰখনে বিভিন্ন পক্ষৰ দ্বাৰা। হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপুনি এইবোৰ দেখি শুনি চকুমুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈ থাকে, তেন্তে আপোনাক মই পোনপটীয়াকৈ প্ৰশ্ন কৰিম, এনেদৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলাই জনসাধাৰণৰ জীৱন অতিকৈ বিপদাপন্ন কৰিবলৈকে আপোনাক ৰাইজে শাসনত বহুৱাইছিল নেকি? আপুনি এইবোৰ দেখি শুনিও ধৃতৰাষ্ট্ৰৰ ভাৱত অৱতীৰ্ণ হৈছে কিয়? নে পুনৰ এনেকুৱা প্ৰলয় বা দুৰ্যোগ আহক বুলি আশাৰে বাট চাই ৰৈছে নেকি? দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ ৰাইজৰ পৰা ধন বিচাৰি পুনৰ আপুনি আহ্বান জনাব, ৰাইজক অনুৰোধ জনাব দুৰ্যোগৰ বাবে লাখ লাখ কোটি কোটি টকা ৰাইজে আপোনাৰ সাহায্য পুঁজিত জমা দিব আৰু আপুনি ফেচবুকত আপলোড কৰিব। শেষত এটাই কওঁ, যদি আপুনি প্ৰকৃততে জননেতা হয়েই, তেন্তে প্ৰকৃতিক কুঠাৰাঘাত কৰি জনতালৈ বিপদ নমাই অনা বনদস্যুৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰক। প্ৰকৃত বন্ধু কোন আৰু মানৱতাৰ মুখা পিন্ধি ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰা সুখক কোন? আজিৰ এই গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অসমৰ বান আৰু সাহসীয় শ্ৰেণীৰ নিৰ্লজ্জ ৰাজনীতি। যোৱা সপ্তাহত অসমৰ যোৰহাট আৰু শিৱসাগৰ জিলাত অহা ভয়াৱহ বানে সাধাৰণ শ্ৰমজীৱী কৃষক ৰাইজক সৰ্বস্বান্ত কৰি পেলালে। প্ৰকৃতিৰ এই তাণ্ডৱৰ সময়ত জনসাধাৰণৰ কাষত থিয় দিয়াটো প্ৰতিটো সচেতন নাগৰিকৰ আৰু চৰকাৰৰ নৈতিক দায়িত্ব। কিন্তু বানপীড়িতৰ এই হাহাকাৰৰ মাজতো আমি দেখিবলৈ পাইছোঁ দুখন বিপৰীত ছবি। এখনত আছে নিস্বাৰ্থ মানৱীয়তা আৰু শ্ৰেণীগত ঐক্যৰ নিদৰ্শন, আৰু আনখনত আছে সাহসীয় শ্ৰেণীৰ চৰম সুবিধাবাদ আৰু ৰাজনৈতিক মুনাফা লুটাৰ নিৰ্লজ্জ প্ৰয়াস। মুম্বাইৰ পৰা আহি অসমৰ বানপীড়িত জনতাৰ কাষত থিয় দি প্ৰকৃত মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে জনপ্ৰিয় সমাজকৰ্মী তথা মানৱতাৰ দূত হুছেইন মানছুৰী। কোনো ধৰণৰ ৰাজনৈতিক স্বাৰ্থ বা ক্ষমতাৰ লালসা নোহোৱাকৈ কেৱল মানৱীয় তাৰণাত তেওঁ যোৰহাট আৰু শিৱসাগৰৰ দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহত প্ৰত্যক্ষভাৱে উপস্থিত হৈছে। তেওঁ কেৱল মৌখিক সহানুভূতি প্ৰকাশ কৰিয়েই ক্ষান্ত থকা নাই, বৰঞ্চ জনসাধাৰণৰ প্ৰাথমিক প্ৰয়োজনসমূহ পূৰণৰ বাবে তৃণমূল পৰ্যায়ত কাম কৰিছে। তেওঁ বানপীড়িতলৈ পৰ্যাপ্ত পৰিমাণৰ ৰেচন আৰু বিশুদ্ধ খোৱা পানী, বাচন বৰ্তন, মহামাৰীৰ পৰা বাচিবলৈ যি হাইজিন কিট সেয়াও দিছে, আৰু প্ৰয়োজনীয় যি চিকিৎসা সামগ্ৰী, দুৰ্দশাগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা যাতে ব্যাহত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিও স্কুল বেগ আৰু কিতাপ পত্ৰ ইত্যাদি ইত্যাদি মুঠতে প্ৰায় প্ৰয়োজনীয় সকলো সামগ্ৰীয়ে তেওঁ বিতৰণ কৰিছে সেই বানাক্ৰান্ত লোকসকলক। মানুহৰ প্ৰতি মানুহৰ এই দায়বদ্ধতাই প্ৰমাণ কৰে যে সমাজৰ আচল চালিকা শক্তি হ'ল সাধাৰণ জনতাৰ পাৰস্পৰিক যি সহযোগিতা। কিন্তু ইয়াৰ বিপৰীতে সেই একেখন ৰাজ্যতে সাহসীয় দল বিজেপিৰ কাৰ্যকলাপত প্ৰকাশ পাইছে কিছুমান পুঁজিপতি আৰু ক্ষমতালোভী ৰাজনীতিৰ এক কুৎসিত ৰূপহে। বান সাহায্যৰ বিতৰণৰ নামত বিজেপিয়ে যি কাৰ্য কৰিলে
সেয়া মানৱতাৰ চৰম অৱমাননা বুলি ভাবিব পাৰি। বানপীড়িতৰ চৰম দুৰ্দশাকো তেওঁলোকে নিজৰ দলীয় প্ৰচাৰৰ সস্তীয়া আহিলা কৰি লৈছে। এই ভিডিঅ'টোলৈ চাওক। এই ভিডিঅ'টোত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ এইজন বানাক্ৰান্তক সাহায্য দিছে, ঠিকেই, সেয়া সকলোৱে শলাগিব। কিন্তু সাহায্যৰ নামত দিয়া টোপোলাত দলীয় চিহ্ন কিয়? চিহ্ন দিছে বাদেই আকৌ তাত ৰাইজে জনাকৈ চিঞৰি চিঞৰি ক'বলৈ প্ৰয়োজন কি আছিল? মেখেলা চাদৰ পিন্ধিব নালাগে। ইয়াত এইটো চিম্বল আছে, দেখিছে? বিজেপি ফালৰ পৰা দিছে, একদম ধুনীয়া মেখেলা চাদৰ দিছে, আপোনালোকে আমাৰ দলৰে দিছে আৰু বাকীখিনি আগতে আমাৰ চৰকাৰে দিছে, ইমান দিছে। আৰু কোনোবাই আহি পেলাই ব্যক্তিগত হিচাপে দিছিলে। এইটো যে চিম্বলটো দিছে আমাৰ দলে দিছে দেই। নাম ক এইটো চকু তাতে আচলতে সাহায্যৰ পেকেটত নিজৰ দলীয় চিহ্ন ছপা কৰি বিতৰণ কৰা কাৰ্যই প্ৰমাণ কৰে যে সাহসীয় শ্ৰেণীৰ বাবে সাধাৰণ ৰাইজ কেৱল ভোট বেংকহে মাথো। জনতাৰ টেক্সৰ পইচাৰে বা চৰকাৰী পুঁজিৰে ক্ৰয় কৰা সামগ্ৰীত দলীয় মোহৰ মাৰি তেওঁলোকে আচলতে দৰিদ্ৰ আৰু অসহায় মানুহৰ আৱেগৰ লগত হেতালিহে খেলিছে নেকি বাৰু? এই দুৰ্যোগৰ সময়ত কোনে অহা নাই? সহায়ৰ হাত আগবঢ়াবলৈ কোনে অহা নাই? শিল্পী, ইউটিউবাৰ, ধনী দুখীয়া সকলোৱে আহিছে বান পৰিস্থিতিৰ বুজ ল'বলৈ। বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰিছে সকলোৱে। কিন্তু কোনেও সেই সামগ্ৰীৰ পেকেটত বা মোনাত কোনো ধৰণৰ নাম ফলক বা কোনো সংস্থাৰ নাম নিলিখিলে। আনকি বিধায়ক অখিল গগৈও দিন ৰাত একাকাৰ কৰি বানাক্ৰান্তৰ ওচৰত থিয় দি দুখৰ সমভাগী হোৱাৰ লগতে বিভিন্ন প্ৰকাৰৰ যি প্ৰয়োজনীয় সামগ্ৰী আছে সেই প্ৰয়োজনীয় সামগ্ৰীসমূহো যোগান ধৰিছে। কিন্তু তেওঁৰ মুখত উচ্চাৰণ নহ'ল দলীয় ৰাজনীতিৰ কথা বা সামগ্ৰীসমূহত নিলিখিলে তেওঁ কোনো ধৰণৰ দলীয় চিহ্ন। গৌৰৱ গগৈ আগবঢ়াইছে ভিন্ন সামগ্ৰী, কিন্তু তাত নাছিল কোনো ৰাজনৈতিক স্বাৰ্থ, নাছিল কোনো দলীয় চিহ্ন। কিন্তু একেখন ৰাজ্যতেই একেই বানপীড়িতৰ মাজত সাহসীয় দল বিজেপিয়ে বান সাহায্য বিতৰণৰ নামত তেওঁলোকে চলাইছে চৰম সুবিধাবাদী ৰাজনীতি। দুৰ্যোগগ্ৰস্ত ৰাজ্যক দিয়া সাহায্যৰ পেকেটত স্পষ্টকৈ জিলিকি আছে যে বিজেপিৰ দলীয় চিহ্ন। ৰাইজৰ টেক্সৰ পইচাৰে বা চৰকাৰী পুঁজিৰে ক্ৰয় কৰা সামগ্ৰীত কিয় দলীয় প্ৰচাৰ? দুৰ্যোগৰ সময়ত মানুহৰ জীৱন মৰণৰ যুঁজখনকো এক ৰাজনৈতিক ইভেণ্ট বা বিজ্ঞাপনলৈ পৰ্যবেক্ষিত কৰাটো কিমান দূৰ গ্ৰহণযোগ্য হ'ব পাৰে বাৰু? মানুহৰ চকুপানীকো তেওঁলোকে কেৱল ভোট বেংকৰ স্বাৰ্থতহে ব্যৱহাৰ কৰিছে নেকি? হুছেইন মনছুৰীৰ দৰে ব্যক্তিয়ে প্ৰমাণ কৰিছে যে প্ৰকৃত মানৱতা এতিয়াও জীয়াই আছে আৰু জনতাৰ প্ৰকৃত শক্তি তেওঁলোকৰ একতাতহে নিহিত হৈ আছে। কিন্তু সাহসীয় শ্ৰেণীৰ এই কাৰ্যই স্পষ্ট কৰি দিছে যে ক্ষমতাৰ স্বাৰ্থত তেওঁলোকে সাধাৰণ মানুহৰ আৱেগৰ লগত হেতালি খেলিবলৈও কুণ্ঠাবোধ নকৰে। অৱশেষত এটা কথাই কওঁ, ৰাইজে এতিয়া প্ৰকৃত বন্ধু আৰু মানৱতাৰ মুখা পিন্ধি ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰা শোষকক চিনি পোৱাৰ সময় আহি পৰিছে। বুজি উঠাৰ সময় আহি পৰিছে আচলতে প্ৰকৃত বন্ধু কোন আৰু মানৱতাৰ মুখা পিন্ধি ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰা সেইসকল শোষক কোন। এনেধৰণৰ যি বা বাতৰি আছে